মোৰ নাম বলজিৎ বুঢ়াগোহাঁই। মই আজি আসাম ডন বস্কো ইউনিভাৰ্চিটিৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত নামভৰ্তি কৰিবলৈ কেনেকৈ পাৰি তাৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। যিহেতু বিভিন্ন সময়ত বিভিন্নজনে মোক এই বিষয়ে জানিবলৈ প্ৰশ্ন কৰে। এতিয়া এই ভিডিঅ'টোৰ যোগেদি মই আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ বিটেক কোৰ্সত নামভৰ্তি কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে জনাব বিচাৰিছোঁ। প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ যে অসম ডন বস্কো বিশ্ববিদ্যালয় হ'ল অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় আৰু এইখন নাকৰ এ গ্ৰেডিং পাইছে। আৰু অসম ডন বস্কো ইউনিভাৰ্চিটিৰ অধীনৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগটো হ'ল আসাম ডন বস্কো ইউনিভাৰ্চিটি স্কুল অফ টেকনলজি অধীনত। আৰু এই বিভাগটোৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ দ্বাৰা এপ্ৰুভ। যেহেতু ইঞ্জিনিয়াৰিঙৰ যিকোনো বিভাগত নামভৰ্তি কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো জানি ল'ব লাগিব। এতিয়া বহুতৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বিটেক কোৰ্সত কেনেকৈ নামভৰ্তি কৰিব পাৰি, ফাৰ্ষ্ট সেমিষ্টাৰত বা লেটাৰেল এন্ট্ৰি যিসকলে ডিপ্ল'মা পাঠ্যক্ৰম কৰিছে কেনেকৈ নামভৰ্তি কৰিব পাৰি, সেই বিষয়ে বহুতে জ্ঞাত নহয় বা সেই বিষয়ে নাজানে। বৰ্তমান মই আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী দায়িত্বত আছো। এতিয়া এটা কথা মই লক্ষ্য কৰিছো যে উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে অসম ডন বস্কো ইউনিভাৰ্চিটিত অধ্যয়ন কৰি আছে, কিন্তু তাৰ তুলনাত অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি নগণ্য। হয়তো ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে জ্ঞাত নহয় বা অভিভাৱকসকল জ্ঞাত নহয়। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক এই বিষয়ে কিছু কথা জনাব বিচাৰিছো। আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত নামভৰ্তি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ হায়াৰ ছেকেণ্ডাৰীত ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আদি ছাবজেক্টত 50% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব। আৰু JEE মেইনছ এক্সাম বা যিকোনো ষ্টেটৰ যিটো এন্ট্ৰেন্স পৰীক্ষা হয় ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ কাৰণে তাত উত্তীৰ্ণ হ'ব লাগিব এটা নম্বৰ লৈ, বা ডন বস্কো ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এন্ট্ৰেন্স পৰীক্ষা কোৱালিফাই কৰিব লাগিব। আৰু এই এন্ট্ৰেন্স পৰীক্ষাটো আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা অনলাইন আৰু অফলাইন দুটা মোডতে হয়। আৰু এই বিষয়ে গোটেই কথাখিনি ৱেবছাইটত উপলব্ধ হৈ আছে। বহুতে হয়তো ৱেবছাইটত ক'ত ইনফৰমেশ্যন পাব সেইটো হয়তো নাজানে। গতিকে মই যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক মই জনাব বিচাৰিছো যে মোৰ ফোন নম্বৰত যদি মেছেজ বা হোৱাটছএপত মেছেজ পঠায় তেতিয়াহ'লে মই আসাম ডন বস্কো ইউনিভাৰ্চিটি প্ৰস্পেক্টাছখন পঠাই দিবলৈ পাৰিম। আৰু প্ৰস্পেক্টাছত থকা কথাখিনি যদি বুজি নাপায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এটা কথা উল্লেখ কৰিব বিচাৰিছো যে মই এই সুবিধাটো অকল সেই বিষয়টো লৈহে যিসকলে আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত নামভৰ্তি কৰিবৰ বাবে যদি জানিব বিচাৰে তাৰ কাৰণেহে মই এই বিশেষ সুবিধাটো দিছো। দিনৰ 9:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত মোক ফোন যোগেদিও প্ৰশ্ন কৰি এই কথাখিনি জানি ল'ব পাৰিব। আৰু যিটো মই ৰেগুলাৰ প্ৰত্যেক শনিবাৰে কৰোঁ সেইটো সম্পূৰ্ণ নিয়মীয়াকৈ চলি থাকিব, কিন্তু এই বিশেষ সুবিধাটো সকল কোনোবাই যদি আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ বিটেক পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে যদি জানিব বিচাৰে তাৰ বাবে মই উপলব্ধ কৰিছো। মোৰ ফোন নম্বৰটো হ'ল 9435188630 9435188630। এই ফোন নম্বৰত মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে বিভিন্নজনে এটা প্ৰশ্ন কৰে যে আসাম ডন বস্কো ইউনিভাৰ্চিটি মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত কেম্পাছ ইণ্টাৰভিউ হয় নে নহয়, বা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত কৰ্মসংস্থাপনৰ সুবিধা কেনেকুৱা। এই প্ৰশ্নটোৰ উত্তৰত মই ক'ব বিচাৰিছো যে হয়, আসাম ডন বস্কো ইউনিভাৰ্চিটি কেম্পাছ হয় বা কেম্পাছ হয়, কিন্তু তাৰ কাৰণে এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব ছাত্ৰ বা ছাত্ৰীগৰাকী নিজৰ যোগ্যতাৰ ওপৰত। কিছুমান কেম্পাছ ইণ্টাৰভিউৰ কাৰণে অহা কোম্পানীয়ে কিছুমান বিষয় নিৰ্ধাৰণ কৰি দিয়ে। উদাহৰণস্বৰূপে ক্লাছ 10, 12
বা ডিগ্ৰী প্ৰতিটো সেমিষ্টাৰত 70% বা 80% পাইছে নে নাই গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰিও এই কেম্পাছ ইণ্টাৰভিউবোৰত অৱতীৰ্ণ হোৱাৰ সুবিধা পায় গতিকে এইটো সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিব কলেজখন বা ইউনিভাৰ্চিটিখনৰ ওপৰত অকল নিৰ্ভৰ নকৰে গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব তাৰোপৰি বহুতৰ মনত এটা প্ৰশ্ন হয় বা বহুতে কয় যে এই বিভাগটো ভাল এই বিভাগটো বেয়া মই তেওঁলোকক ক'ব বিচাৰো যে কোনো বিভাগ ভাল বেয়া নহয় প্ৰতিটো বিভাগৰ আমাৰ দৰকাৰ আছে যেহেতু মেকানিক্যাল ইঞ্জিনিয়াৰিং বিভাগটো হ'ল ইঞ্জিনিয়াৰিংৰ এটা কোৰ বিভাগ হয় আৰু এই বিভাগটোৰ গুৰুত্ব সদায় থাকিব এতিয়া যেনেকৈ আছে ভৱিষ্যতেও থাকিব আৰু ইয়াৰ লগত বিভিন্ন কথা জড়িত হৈছে যিবিলাক কথা হয়তো ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে নজনাৰ কাৰণে কিছুমান বিপথে পৰিচালিত হোৱা দেখা যায় গতিকে মই তেওঁলোকক মই জনাব বিচাৰিছো তেওঁলোকে যাতে জনা শুনাৰ ব্যক্তিৰ লগত কথা আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে এনেই কাৰোবাৰ ওপৰত ভুল গৈ পেলাই যাতে এইটো বিভাগ কোনোবাই বেয়া বুলি কৈছে গতিকে আন বিভাগটো পঢ়ো এতিয়া এইখিনি কথা মনত ৰাখি ল'ব লাগিব গতিকে আৰু মাজে মাজে মই এনেকুৱা ধৰণৰ বিষয়ে বিশেষকৈ মই এইটোৰ কাৰণে ক'ব বিচাৰিছো যেহেতু আসাম ডন বস্কো ইউনিভাৰ্চিটিৰ বিষয়ে অসমৰ বহুতো যুৱক যুৱতী বা অভিভাৱকে জ্ঞাত নহয় বুলি মোৰ অনুমান হৈছে যেহেতু আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে বিজ্ঞাপন সাধাৰণতে বেছিকৈ নিদিয়ে আচলতে বিজ্ঞাপনটো ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি গম পাব বুলি বিশ্বাস কৰে কিন্তু সেই কাৰণে মই ভাবিছো যে যেহেতু মই অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰোঁ কিন্তু তেওঁলোকে হয়তো নাজানে যে মই ক'ত কাম কৰোঁ মই কি কৰোঁ গতিকে মই নিজৰ বিভাগটোৰ বিষয়ে মই ৰাইজক জনাবৰ কাৰণে এই ফেচবুক মাধ্যমটো মই ব্যৱহাৰ কৰিছোঁ আৰু মই সময় সাপেক্ষে মই ডিপাৰ্টমেণ্টৰ বিষয়ে মই জনাবলৈ চেষ্টা কৰিম আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত কেনেকুৱা সুবিধা আছে কি কেনেকুৱা লেব আছে ৰবটিক্স লেব বায়োমেকানিকেল লেব ড্ৰোন টেকনলজি লেব ৰিমোট সেন্সিং লেব অটোমোবাইল লেব 3D পেইন্টিং লেব আৰু এইবিলাক হয়তো কিছুমান ইণ্টাৰডিসিপ্লিনাৰী চেণ্টাৰো হয় গতিকে কথাটো হ'ল যে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত ভালদৰে যদি অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰে তাতো কৰ্মসংস্থাপনৰ বাট মুকলি আছে গতিকে এইখিনি কথা মনত ৰাখি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাল লগা বিষয় নিজৰ দক্ষতা অনুযায়ী যদি আগবাঢ়ি যায় নিশ্চয় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বিটেক কৰাৰ পিছতো সুন্দৰ কৰ্মসংস্থাপন পাব পাৰিব এইখিনিকে মই আজিলৈ ক'ব বিচাৰিছো আকৌ ভৱিষ্যতে লগ পাম ধন্যবাদ